ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে আজি আমাৰ চেনেলত কেইটামান নেগেটিভ আৰু ইন্টাৰগেটিভ প্ৰেক্টিছ কৰিবলৈ ওলাইছো। ইয়াতে মই এই ভিডিঅ'টোত তোমালোকৰ কাৰণে সৰ্বমুঠ 20টা নেগেটিভ আৰু 20টা ইন্টাৰগেটিভ কৰি দিছো আৰু তোমালোকে এই ইন্টাৰগেটিভ আৰু নেগেটিভ খিনি প্ৰেক্টিছ কৰিব পাৰা। আহাচোন আমি পুনে পুনে এই নেগেটিভ আৰু ইন্টাৰগেটিভ খিনি মাজলৈ যাওঁ আৰু তোমালোকে এই আটাইখিনি নেগেটিভ আৰু ইন্টাৰগেটিভ নোট কৰিবলৈ যত্ন কৰিবা। ছাত্ৰ-ছাত্ৰীসকল এইটো এটা প্ৰেক্টিছ ভিডিঅ'। প্ৰথমটো চোৱা, সি গোজ টু স্কুল এভৰি ডে। ইয়াতে গোজ আছে, সেইকাৰণে আমি যেহেতু অক্সিলাৰী ভাৰ্ব নাই, 24টাৰ ভিতৰত নাই, আমি গোজৰ ডাজৰ সহায় ল'ম গোজৰ কাৰণে। ইয়াতে ডাজ নট ব্যৱহাৰ কৰিছো নেগেটিভত আৰু ইন্টাৰগেটিভত ডাজটো আগলৈ লৈ আহিছো। এতিয়া 2 নম্বৰটো চোৱা, দে এনজয় প্লেইং বাস্কেটবল। ইয়াতে এনজয় ভাৰ্বটো 24টাৰ ভিতৰত নাই অক্সিলাৰীৰ ভিতৰত, সেইকাৰণে আমি ডু নট আৰু ডুটো আগলৈ লৈ আহি ইন্টাৰগেটিভ কৰিম। ঠিক আছে, তোমালোকে চাই লোৱা। ইয়াতে মই দুইটা এনসাৰ পুনৰ লিখি দিছো। দে এনজয় প্লেইং বাস্কেটবল নেগেটিভ কৰোতে ডু নট দিছো আৰু ইন্টাৰগেটিভ কৰোতে ডুটো আগত লৈ আহিছো। ঠিক আছে, এতিয়া আমি 3 নম্বৰটো চাম। 3 নম্বৰত কি কৈছে চোৱা, হি ৰিডছ এ বুক এভৰি নাইট। ইয়াতে ৰিডছ আছে, যিহেতু ভাৰ্বৰ লগত এছ বা ইএছ যদি থাকে তেতিয়া আৰু যদি ভাৰ্বটো যদি অক্সিলাৰী নহয় তেতিয়া আমি কি কৰিম, ডাজৰ সহায় ল'ম। আৰু ইয়াতে কি লিখিছো চোৱা, হি ডাজ নট ৰিড এ বুক এভৰি নাইট আৰু ডাজটো আগলৈ লৈ আহি ইন্টাৰগেটিভ কৰিছো, ডাজ হি ৰিড এ বুক এভৰি নাইট। ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোত মই তোমালোকৰ কাৰণে প্ৰেক্টিছ হিচাপে আটাইকেইটা টেন্সৰ পৰাই এটা এটা বাক্য ৰাখিছো আৰু যিহেতু এইটো এটা প্ৰেক্টিছ ভিডিঅ' মই তোমালোকক আটাইকেইটাৰ এনসাৰ ইয়াতে কৰি দিম, তোমালোকে লিখি ল'বা। আমি নিয়মবোৰ পাছলৈ আলোচনা কৰিম সময় সুবিধা হলে, কিন্তু তোমালোকে ইয়াতে এটা চিনাকি এটা এই ভিডিঅ'টোত তোমালোকে পাবা বুলি মই আশা কৰিম। লগতে ছাত্ৰ-ছাত্ৰীসকল এই 20টা নেগেটিভ আৰু ইন্টাৰগেটিভ যেতিয়া কৰিবা তোমালোকে ইয়াৰ পৰা স্ক্ৰীনশ্বট লৈ ল'বা, যাতে তোমালোকৰ সময় বাচি যায় আৰু বাকিখিনি তোমালোকে ঘৰত চাই প্ৰেক্টিছ কৰিবা আৰু আমি পিছলৈ এই বিষয়ে অধিক আলোচনা কৰিবলৈ যত্ন কৰিম। ছাত্ৰ-ছাত্ৰীসকল এয়াই আছিল আমাৰ 20টা নেগেটিভ আৰু ইন্টাৰগেটিভ। আমি প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স সামৰি ইয়াতে আমি অকল উত্তৰসমূহ দিছো, তোমালোকে ইয়াৰ পৰা নোট কৰিবা। লগতে আমি পিছত কোনটো টেন্সত কেনেকৈ নেগেটিভ ইন্টাৰগেটিভ হয় আমি আলোচনা কৰিবলৈ যত্ন কৰিম। ছাত্ৰ-ছাত্ৰীসকল তোমালোক যদি আমাৰ চেনেলত নতুন বা তোমালোক যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, হ'ব তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। লগতে তোমালোকৰ বন্ধু-বান্ধৱৰ লগতো আমাৰ চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ভাল হওক, আজিলৈ ইমানেই, ধন্যবাদ।